নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল লাগে তেন্তে লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে যিসকল লোকে মদ খায় তেওঁলোকৰ কাৰণে। এতিয়া খবৰ ওলাই পৰিছে যে যিবিলাক বিদেশী সুৰা আছে, বিদেশী সুৰাত এতিয়া দাম বৃদ্ধি পালে বুলি খবৰ ওলাই পৰিছে। যিবিলাক নেকি ৰেডি টু ইউজড ড্ৰিংক আছে সেইসমূহত প্ৰায় 21 টকালৈ দাম বৃদ্ধি পাইছে। যেনে আপোনাৰ বিয়েৰ বুলি ক'ব পাৰি, বিয়েৰ ৰেডি টু ইউজড মানে অলৰেডি তাতে সেইটো চব মিলোৱা মেলা থাকে, খালেই হ'ল আৰু জাষ্ট। তো সেইটো ৰেডি টু মানে ইউজড ড্ৰিংক বুলি কয়, 21 টকা দাম বৃদ্ধি পাইছে। যেনে সাধাৰণ ব্ৰেণ্ডি, উইস্কি, জিনৰ দাম 420 টকালৈ বৃদ্ধি পাইছে। ৰমৰ দাম 750 মিলিলিটাৰ বটলত 142 টকা পৰ্যন্ত বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। তো যিসকল লোকে মদ খায় তেওঁলোকে এতিয়া অত্যাধিক খৰচা কৰিব লাগিব মদ খাবৰ কাৰণে। যিসকলে মদ খায় তেওঁলোকৰ এতিয়া পকেট ঢিলা হৈ যাব। এতিয়া গৰমৰ ছিজনত বেছিকৈ আপোনাৰ বিয়েৰটো খায়। তো বিয়েৰত এতিয়া মানে বিয়েৰ বুলি নহয়, যিবিলাক নেকি ৰেডি টু ইউজড মানে আপোনাৰ ৱাইন আছে, তো সেইবিলাকত মানে প্ৰায় 21 টকা দাম বৃদ্ধি পাইছে। সুৰাবিলাকত 21 টকা দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। এতিয়া ৰেডি টু ইউজড সুৰা কোনবিলাক মোৰ বৰ বিশেষ নলেজ নাই, যিহেতু মই মদ নাখাওঁ। বিয়েৰটোৰ সম্পৰ্কে জানো, কাৰণ সেইটো পানী চানী মিলাব নালাগে, ডাইৰেক্টলি খাব পাৰি। বাকী কোনটো মদ এনেকৈ পানী নিমিলোৱাকৈ খাব পাৰি সেইটো সম্পৰ্কে নাজানো। তো সেইবিলাকত এতিয়া 21 টকাকৈ দাম বৃদ্ধি পাইছে। আপোনালোকে যদি জানে কমেণ্ট কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত। তো জুবিন দাৰ ঘটনাৰ ওপৰত এতিয়া সাক্ষ্য লৈ থকা হৈছে, মানে সাক্ষী লৈ থকা হৈছে। সাক্ষীসকলৰ পৰা তেওঁলোকৰ বাইটসমূহ লৈ থকা হৈছে বৰ্তমান সময়ত। মানে এক প্ৰকাৰ ক'বলৈ গ'লে জুবিন দাৰ যিটো গোচৰ চলি আছে সেই গোচৰৰ এতিয়া মানে শুনানি চলি আছে। তো সেই সময়তে যোৱাকালি জুবিন দাৰ পত্নী গৌৰীমা বৌৱে দুখত ভাগি পৰে আৰু তেখেতে কৈছে যে এনেকুৱা এজন ব্যক্তিক শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ এইকেইজনৰ যিকেইজন অধিবক্তা আছে তেওঁলোকে জুবিন দাৰ চৰিত্ৰটোক মানুহৰ আগত বেয়াকৈ প্ৰকট কৰিব বিচাৰিছে বুলি গৌৰীমা বৌৱে দুখত ভাঙি পৰিছে। তো যিকেইজন অভিযুক্ত আছে, তো অভিযুক্ত কেইজনৰ অধিবক্তাই কৈছে যে জুবিন গাৰ্গ এনেকুৱা এজন মানুহ আছিলে যিজনে ৰাতিপুৱাৰ পৰা গধূলিলৈ কেৱল মদেই খাই আছিলে। তো তেখেতক মদ নহ'লে নহৈছিলে, তেখেত এজন মদাহী আছিলে। এনেধৰণৰ যুক্তি দৰ্শাইছে তেখেতলোকৰ যিকেইজন ক্লায়েণ্টক বচাবৰ কাৰণে। মানে সেই যিকেইজন দোষী সাব্যস্ত হৈছে, দোষী সাব্যস্ত হোৱা লোককেইজনক বচাবৰ কাৰণে জুবিন দাৰ চৰিত্ৰ হননৰ চেষ্টা কৰিছে দোষী কেইজনৰ অধিবক্তা কেইজনে। এতিয়া অধিবক্তা কেইজন কিন্তু বেলেগৰ নহয়, অসমৰে, অসমীয়াই। কিন্তু জুবিন দাৰ নিচিনা এজন মহান ব্যক্তিক তেওঁলোকে জুবিন দাৰ চৰিত্ৰটো বেয়া হিচাপে মানে মানুহৰ আগত চিনাকি কৰি দিব বিচাৰিছে। এতিয়া গৌৰীমা বৌৱে কৈছে যে তেখেতে প্ৰায় এতিয়ালৈকে 42,000 গান গাইছে ইমান কম সময়ৰ ভিতৰত। তেখেতে যদি অকল মদেই খাই থাকিলেহেঁতেন ইমানখিনি গান জানো গাব পাৰিলেহেঁতেন। গতিকে সেইকেইজনক নিৰ্দোষী সজাবলৈ গৈ জুবিন দাৰ চৰিত্ৰটোক মানে চৰিত্ৰ হনন কৰাৰ কথাটো ভাল পোৱা নাই গৌৰীমা বৌৱে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ মানুহবিলাকে হিন্দু মুছলিম কৰি থাকোঁতেই গৈছে। আনফালে খবৰ ওলাই পৰিছে AIMIMৰ মুৰব্বীৰ ছোৱালীয়ে MBBS পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে বুলি খবৰ ওলাই পৰিছে। AIMIMৰ মুৰব্বী হায়দৰাবাদৰ এজন MP। তো তেখেতৰ জীয়ৰীয়ে সৰ্বভাৰতীয় MBBS পৰীক্ষাত ভাৰতবৰ্ষৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে বুলি খবৰ ওলাই পৰিছে। আমি হিন্দু মুছলিম কৰি ফেচবুকত লিখোঁতেই গৈছে, আৰু আনফালে আকৌ মুছলমান ঘৰৰ জীয়ৰীয়ে MBBSত টপ কৰিছে, মানে ভাৰতবৰ্ষৰ ভিতৰতে টপ ৰেংক লাভ কৰিছে। গতিকে আমাৰ ল'ৰাবিলাক আজিকালি দেখা পাইছোঁ ল'ৰাবিলাকে কি কৰে, পলিটিচিয়ানৰ পকৰে চামচাকিৰি কৰি ঘূৰি ফুৰে। তো তেওঁলোকৰ হাতততো কাম বন নাই বৰ বিশেষ, ৰাতি ফেচবুকত গৈ
তেওঁলোকে পোষ্ট কৰা আৰম্ভ কৰি দিয়ে নানান ধৰণৰ বেয়া বেয়া কমেন্ট নানান ধৰণৰ বেয়া বেয়া পোষ্ট মই টাৰ্গেট কৰা নাই কিন্তু কোনো লৰাকেই কিন্তু দেখা পাইছো সেইভাবে জনাইছো গতিকতে পলিটিচিয়ানৰ পাছে পাছে লাগি পলিটিচিয়ানকহে উন্নতি কৰিবৰ কাৰণে আগবঢ়াই দিয়া হয় আমাৰ একোডাল নহয় গতিকে প্ৰথমে নিজৰ লাইফটো সেট কৰিবলৈ চাওক তাৰ পাছত পলিটিক্সত নামিব দিয়কচোন এই 20-22 বছৰ বয়সতে পলিটিক্সত নমাটো মানে মই একেবাৰে ভাল নাপাওঁ আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে হয়তো দেখা পায় যে বিজেপিৰ যিসকল নেতা আছে নেতাসকলৰ মুখত হিন্দু আৰু মুছলিম এই প্ৰসংগটো তেওঁলোকৰ মুখৰ পৰা নুগুছে নিৰ্বাচনৰ আগতেই হওক বা নিৰ্বাচনৰ পাছতেই হওক হিন্দু আৰু মুছলিমৰ এই প্ৰসংগটো তেওঁলোকৰ মুখৰ পৰা কেতিয়াও নাতৰে তেওঁলোকৰ মুখত আপোনালোকে হিন্দু আৰু মুছলিমৰ প্ৰসংগ শুনিবলৈ পাবই পাব আৰু আজিকালি যিবিলাক লৰা ছোৱালী পলিটিক্সত নতুনকৈ নামিছে তেওঁলোকৰ মুখতো হিন্দু মুছলিম প্ৰসংগটো আমি প্ৰায়ে দেখিবলৈ পাওঁ এতিয়া আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে কৈছে যে যিবিলাক পলিটিচিয়ানে যিবিলাক বিজেপিৰ পলিটিচিয়ানে কেৱল হিন্দু মুছলিম কৰি থাকে সেই সকলক আপোনালোকে বয়কট কৰক মানে আমাক বয়কট কৰিবলৈ কৈছে গতিকে আমি যদি মোহন ভাগৱতৰ মতে বিজেপি বা অন্যান্য যিসকল পলিটিচিয়ান আছে তেওঁলোকক যদি বয়কট কৰিবলৈ লাগি যাওঁ আমাৰ অসমত দেখোন পলিটিচিয়ানে নাথাকিব প্ৰায়খিনি পলিটিচিয়ানে দেখোন হিন্দু মুছলিমৰ নাম লৈ ৰাজনীতি কৰি আছে হয়নে নহয় বাৰু কমেন্ট সেকশনত জনাওকচোন আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি মই এমচি লৈ গৈছিলো মানে অসম মেডিকেল কলেজ এণ্ড হস্পিটেলত মই যোৱাকালি গৈছিলো আৰু তাত মই ইমাৰ্জেন্সি ৱাৰ্ডত দেখা পালো যে ইমাৰ্জেন্সি ৱাৰ্ডৰ খুবেই লেতেৰা অৱস্থা হেয়াই নহয় তাৰ লগতে এই গেলা গৰমত ইমাৰ্জেন্সি ৱাৰ্ডত ইমানেই ভিৰ উপৰি আকৌ ফেন নচলে এতিয়া মানুহ ভিৰ হ'বই যেহেতু মানে গুৱাহাটী মেডিকেল কলেজৰ পাছতে এএমচি হৈছে এখন বৃহৎ মেডিকেল কলেজ আমাৰ অসমৰ ভিতৰতে গতিকে আপাৰ আসামৰ কাৰণে যেহেতু এএমচি খন যথেষ্ট ডাঙৰ সেইভাবে এই এএমচিত যথেষ্ট মানুহৰ সমাগম ঘটে আৰু ইমাৰ্জেন্সি ৱাৰ্ডতো বহুত বেছি মানুহ দেখিবলৈ পোৱা যায় কিন্তু তাৰ যি নেকি ব্যৱস্থাপনা হেয়া খুবেই মানে নিম্নমানৰ চাৰিওফালে লেতেৰা হৈ আছে লেতেৰা গোন্ধ তাৰ লগতে এই গেলা গৰমত ফেন নচলে তো মই এই সম্পৰ্কত অৱশ্যে তাত যিজন নেকি সুপাৰভাইজাৰ থাকে তেখেতক যোৱাকালি কমপ্লেইন কৰিলো যে ইমান গেলা গৰম আপুনি দেখা মানে এই সম্পৰ্কত কিবা এটা ব্যৱস্থা লওক এই গেলা গৰমত ফেন গিখন চলা নাই লেতেৰা হৈ আছে এটলিষ্ট সাফা কৰক মেডিকেলখনলৈ মানুহ আহে সুস্থ হ'বৰ কাৰণে গতিকে ইমান লেতেৰা এটা পৰিবেশত থাকি উলুটা দেখোন মানুহ অসুস্থ হৈ যাব তো তেতিয়া উলুটা কোৱেশ্যন কৰে সেই সুপাৰভাইজাৰজনে তাৰ পাছত মই সুপাৰিনটেণ্ডেণ্টলৈ এটা মেইল কৰিলো অৱশ্যে মেইলৰ এতিয়ালৈকে উত্তৰ অহা নাই তাৰ কাৰণে ভিডিঅ'ৰ জৰিয়তে জনাইছো যদি কোনোবা বিভাগীয় ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে আপোনালোকক ৰিকুৱেষ্ট এটলিষ্ট আপোনালোকে মানে ডিব্ৰুগড় মেডিকেল কলেজ বা অসম মেডিকেল কলেজৰ ইমাৰ্জেন্সি ৱাৰ্ডৰ যিকেইখন ফেন আছে সেইকেইখন প্লিজ আপোনালোকে পৰাপক্ষত কাইণ্ডলি ঠিক কৰি দিয়ক হে ইমান গেলা গৰম আপোনালোকে এসি ৰুমত সোমাই থাকিব গম নাপায় সৰ্বসাধাৰণ মানুহৰ কিমান অসুবিধা হৈছে আপোনালোকে পাৰিলে ফেন গিখন ভাল কৰি দিয়াৰ চেষ্টা কৰিব মোৰ ভিডিঅ' যথেষ্ট মানে মোৰ ভিডিঅ' যেহেতু মানে প্ৰায় সংখ্যক ডাঙৰ ডাঙৰ মানুহে চায় গতিকে সেইভাবে ৰিকুৱেষ্ট কৰিছো আপোনালোকে যদি পাৰে অকণমান এই খবৰটো ফৰৱাৰ্ড কৰি দিয়ক আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে খান ছাৰৰ ওপৰত আপোনালোকে বাৰু খান ছাৰক চিনি পায় নে নাপায় কমেন্ট সেকশনত জনাব তেখেত এজন হৈছে ফেমাস টিচাৰ যিজনে নেকি খুব কম টকাতে ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰে তেখেতে শিক্ষা দিয়া ল'ৰা ছোৱালী বৰ্তমান সময়ত আইএছ অফিচাৰ আইপিএছ অফিচাৰ কোনোবা পুলিচ অফিচাৰ কোনোবা আকৌ আপোনাৰ ডক্টৰ হৈ আছে কোনোবা ইঞ্জিনিয়াৰ হৈছে কোনোবা মানে বিভিন্ন ফিল্ডত তেখেতে পঢ়ুৱা ল'ৰা ছোৱালী বৰ্তমান সময়ত আছে গোটেই ভাৰতবৰ্ষৰ ল'ৰা ছোৱালী বিলাককে তেখেতে শিক্ষিত কৰি তুলিছে সকলোকে নহয় প্ৰত্যেক বছৰে তেখেতে হাজাৰ হাজাৰ ল'ৰা ছোৱালী শিক্ষিত কৰি তোলে তেখেতে পঢ়ুৱা হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰে চাকৰি লাভ কৰে এটা তেখেতৰ ওপৰত এটা অভিযোগ উত্থাপিত হৈছিল আৰু সেই মৰ্মে তেখেতৰ ওপৰত এফআইআৰ ৰুজু কৰা হৈছিল আৰু তেখেতক পুলিচে এৰেষ্টও কৰিছিল তেখেতক এৰেষ্ট কৰি নিয়াৰ পাছত যি কেইজন অফিচাৰ আছিল ইনভেষ্টিগেশ্যন অফিচাৰ খবৰ লাই পৰিছে সেই ইনভেষ্টিগেশ্যন অফিচাৰ কেইজন হৈছে খান ছাৰে পঢ়ুৱা আৰু খান ছাৰে পঢ়ুৱাৰ বাবে সেই যুৱক কেইজন মানে পুলিচ হ'বলৈ পালে
খান ছাৰে পঢ়ুৱাৰ বাবে খান ছাৰৰ পৰা শিক্ষা লাভ কৰি সেই যুৱক কেইজন বোলে পুলিচ হ'ল তাৰ পাছত আৰু কি এতিয়া খবৰ ওলাই পৰিছে খান ছাৰৰ কেছটো অকণমান ঢিলা হৈছে মানে খান ছাৰৰ অকণমান ৰেহাই পাব যেন লাগিছে বুলি খবৰ ওলাই পৰিছে অৱশ্যে তেখেত নিৰ্দোষী কিন্তু তেখেতক ফচুৱাৰ চেষ্টা কৰা হৈছে যিহেতু তেখেতে বৰ্তমান সময়ত আটাইতকৈ কম দামত শিক্ষা প্ৰদান কৰি আহিছে আটাইতকৈ কম দামত মেডিকেল ট্ৰিটমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছে তো সেই সময়ত বাকি যিবিলাক কোচিং ইনষ্টিটিউট আছে যিবিলাক নেকি মেডিকেল আছে তেওঁলোক এতিয়া জ্বলি পকি মৰিছে আৰু সেই কাৰণে খান ছাৰক বদনাম কৰিব বিচাৰিছে যাৰ বাবে নেকি এনেকুৱা ধৰণৰ মানে তেখেতৰ ওপৰত কেছ ৰুজু কৰি তেখেতক ডমিনেট কৰিবলৈ চেষ্টা কৰা হৈছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে হিমলুগুৰিৰ পৰা হিমলুগুৰিৰ এজন দোকানীয়ে বৰ আচৰিত কাম কৰিছে মানে দোকানীজনৰ ওচৰত দুজন কাষ্টমাৰে বাকি খাইছিলে আৰু সেই কাষ্টমাৰ দুজনৰ পৰা হয়তো তেখেতে মানে বাকিৰ পইচা কেইটা উলিয়াব পৰা নাই যাৰ বাবে নেকি লাষ্টত উপায়ন্ত হৈ সেই দোকানীজনে কি কৰিলে তেখেতৰ দোকানৰ ফ্ৰণ্টত সেই মানুহ দুজনৰ ফটো ডাঙৰকৈ বেনাৰ বনাই লিখি ৰাখিছে যে ধাৰুৱা নাম কেইটা দিছে মৰাৰ আগলৈকে দাবী থাকিব মানে তেখেতলোকে ধাৰ লৈছিলে তেখেতৰ পৰা দোকানৰ পৰা বাকি লৈছিলে কিন্তু বাকি পৰিশোধ কৰা নাই যাৰ বাবে কি কৰিলে তেখেতে ডাঙৰকৈ পোষ্টাৰ লগাই দিলে দোকানৰ সন্মুখত যে এই কেইজন ধাৰুৱা মোক বহু দিন পইচা দিয়া নাই আৰু মই যেতিয়ালৈকে নমৰো তেতিয়ালৈকে তেওঁলোকক পইচা খুজিয়ে থাকিম বৰ আচৰিত ধৰণৰ দোকানী দেই এনেকুৱা দোকানীৰ পৰা বাকি খাবলৈ টান আছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলৰ এটা চৰকাৰী ভৱনত জুই লাগে বুলি খবৰ ওলাই পৰিছে এতিয়া জুই লগাটো বৰ বিশেষ ডাঙৰ কথা নহয় জুই লাগিব পাৰে কিন্তু খবৰ লাই পৰিছে সেই জুই লগা স্থানত বোলে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে ব্যৱহাৰ কৰা ৱেষ্ট বেংগলত 4000টা ইভিএম মেচিন আছিলে এইবাৰ যি নেকি ইলেকশ্যন হৈ গৈছে সেই ইলেকশ্যনত ব্যৱহাৰ হোৱা প্ৰায় 4000টা ইভিএম মেচিন আছিলে বুলি খবৰ ওলাই পৰিছে আৰু 4000টা ইভিএম মেচিন জ্বলি ছাই হৈ পৰে বুলি খবৰ ওলাই পৰিছে এটা কিছুমান লোকে আকৌ কৈছে যে এইবাৰ যি নেকি মানে ইলেকশ্যনত খেলিমেলি হ'ল ৱেষ্ট বেংগলত তো সেই খেলিমেলিৰ প্ৰমাণ নাইকিয়া কৰিবৰ কাৰণে এনে ধৰণৰ কাৰ্য কৰা হৈছে বুলি কিছু লোকে অভিযোগ উত্থাপিত কৰিছে এইটো অভিযোগে কিন্তু দেই জ্বলাটো সম্পূৰ্ণ সত্য জ্বলিছে 4000টা ইভিএম মেচিন জ্বলিছে সেইটো কনফাৰ্ম নিউজ কিন্তু যে এইবাৰ ইলেকশ্যনত যি নেকি খেলিমেলি হৈছে তাৰ প্ৰমাণ নাইকিয়া কৰিবৰ কাৰণে যে জ্বলাইছে বুলি অভিযোগ উত্থাপিত কৰিছে এইটো এটা অভিযোগহে এইটোৰ কোনো সত্যতা নাই অৱশ্যে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এতিয়া দোকান পহাৰ প্ৰতিষ্ঠানসমূহত ইংলিছত দোকানৰ নামসমূহ লিখি ৰাখিব নোৱাৰিব যোৱাকালিৰে পৰা এজেৱাইচিপি তৰফৰ পৰা এটা ব্যৱস্থা হাতত লোৱা হৈছে অসমৰ দোকান বজাৰ বিলাকত এতিয়া দোকানৰ নামসমূহ প্ৰতিষ্ঠানৰ নামসমূহ অসমীয়াত লিপিবদ্ধ কৰিব লাগিব ইংলিছত লিপিবদ্ধ কৰি ৰাখিলে নহব মানে ইংলিছত লিখি ৰাখিব নোৱাৰিব আমাৰ অসমত ৰিসেন্টলি যি নেকি বিহাৰী আৰু অসমীয়াৰ মাজত এক বিতৰ্ক হৈ গল এজন বিহাৰী ব্যক্তিয়ে অসমীয়া গৌবেগ ধ্বনি দিয়াৰ পাছতেই এতিয়া এজেৱাইচিপি তৰফৰ পৰা এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে এতিয়া এইখিনিতে কিন্তু অসম পুলিচক মানে দেখিবলৈ পাইছো যে তেওঁলোকে আমাৰ অসমীয়া মানুহবিলাকক বৰ বিশেষ সাপোৰ্ট কৰা নাই তো হিদিনাখন আমাৰ জাতীয় দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিলে সেই ব্যক্তিজনৰ বিৰুদ্ধে যিজন ব্যক্তিয়ে নেকি অসমীয়া গৌবেগ ধ্বনি দিছিলে তো সেই ব্যক্তিজনৰ ওপৰত একচন লোৱাৰ পৰিৱৰ্তে যিসকল লোকে প্ৰতিবাদ কৰিবলৈ গৈছিলে তেওঁলোকৰ ওপৰতহে একচন লোৱা দেখিবলৈ পালো তো এইটো অকণমান মানে দুখ দিছে মনত এই ঘটনাটোৱে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে হাজমলাৰ ওপৰত আপোনালোকে বাৰু হাজমলা খাই নে নাখায় কমেন্ট সেকশনত জনাবচোন সেই তাহানি দিনত এটকা আছিল এতিয়াও এটকা অৱশ্যে তাহানি দিনত এটকাত 6টা পাইছিলে এতিয়া এটকাত 4টা পায় দাম একেই আছে তো হাজমলা আপোনালোকে খাই নে নাখায় কমেন্ট সেকশনত জনাব এতিয়া কিছুমান হিন্দু মানুহে এইটো মানে দাবী উত্থাপন কৰিছে হাজমলাৰ নামটো বোলে হলনি কৰিব লাগে হাজ আৰু মলা তো হাজটো আৰু মলাটো এই দুটা বোলে মুসলিম নাম মানে হাজটো এটা মুসলিম নাম বোলে তো সেই কাৰণে হেনু বোলে হাজমলাৰ নামটো হলনি কৰি পেলাব লাগে মানে আল্টিমেট কৈছো নহয় হিন্দুৰ নামত বা হিন্দু সনাতনীৰ নামত তেওঁলোকে মানে যি কোনো মানে এতিয়া কৰিবলৈ ওলাইছে আৰু মানে হাজমলাৰ নামটো হলনি কৰিব লাগে যিটো বস্তু নিহো তাহানি দিনৰ পৰা চলি আছে
তেতিয়া একো প্ৰব্লেম নাছিলে এই 12 বছৰতে এতিয়া প্ৰব্লেম হৈ গ'ল প্ৰত্যেকটো বস্তুতে এতিয়া হাজমলাৰ নামটো বোলে সলনি কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত থকা ওয়াইন শ্বপ সমূহৰ বাবে এতিয়া কিছুমান নিয়ম সলনি কৰিছে মানে অসম চৰকাৰে এতিয়া আবকাৰী নীতি সংশোধন কৰিছে তো এতিয়াৰে পৰা টাউন এৰিয়া সমূহত 500 মিটাৰৰ দূৰে দূৰে ওয়াইন শ্বপ খুলিব পাৰিব বিশেষকৈ ক'বলৈ গ'লে গুৱাহাটী মহানগৰীত 500 মিটাৰৰ দূৰে দূৰে এতিয়া ওয়াইন শ্বপ খুলিব পাৰিব আৰু যিবিলাক নেকি গাঁও অঞ্চল আছে গাঁও অঞ্চলসমূহত 2 কিলোমিটাৰৰ আঁতৰে আঁতৰে ওয়াইন শ্বপ খুলিব পাৰিব তাৰ লগতে ওয়াইন শ্বপৰ লাইসেন্স পোৱাৰ 3 বছৰলৈকে ওয়াইন শ্বপৰ লাইসেন্স পোৱা 3 বছৰলৈকে ওয়াইন শ্বপখনৰ স্থান সলনি কৰিব নোৱাৰিব বুলি জনাইছে যি স্থানৰ কাৰণে লাইসেন্স লৈছে সেই স্থানতে ওয়াইন শ্বপখন ৰাখিব লাগিব মুঠৰ ওপৰত এনেকুৱা বহুতো এতিয়া নিয়ম সলনি কৰিছে ওয়াইন শ্বপ সমূহৰ বাবে মানে আমাৰ অসম চৰকাৰে আবকাৰী নীতি সলনি কৰি দিছে আমাৰ অসমৰ ওয়াইন শ্বপ বিলাকৰ বাবে দামো বাঢ়িছে আনফালে মদৰ দাম বাঢ়িছে এতিয়া মদ খোৱা মানুহবিলাকৰ কাৰণে আৰু এইটোটা দুখৰ খবৰ আৰু আগবাইছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মমতা বেনাৰ্জীৰ ওপৰত তো মমতা বেনাৰ্জীৰ বোলে এতিয়া 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে কাৰণ মমতা বেনাৰ্জীয়ে নিৰ্বাচনৰ সময়ত সাম্প্ৰদায়িকতাৰ মন্তব্য কৰিছিল যিবিলাকে নেকি হিংসা বিয়পাইছিল বুলি খবৰ ওলাই পৰিছে আৰু যাৰ বাবে এতিয়া মমতা বেনাৰ্জীৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে আৰু তেখেতে হিংসা আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে তেখেতৰ 2 বছৰ পৰ্যন্ত জেইলো হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে গতিকে এনেকুৱা ধৰণৰ নীতি নিয়মবিলাক যদি ডাঙৰ ডাঙৰ পলিটিচিয়ান বিলাকৰ ওপৰতো লাগু কৰি দিয়া যায় ন আমাৰ অসমৰ বহুতো পলিটিচিয়ান জেলৰ ভাত খাবগে লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অখিল গগৈৰ ওপৰত খবৰ ওলাই পৰিছে অখিল গগৈ লাভ কৰিব এতিয়া এস্কৰ্ট 11 জনীয়া এটা আৰু মানে এস্কৰ্টৰ দল লাভ কৰিব বুলি জনাইছে অখিল গগৈ ডাঙৰীয়াদেৱে বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ এতিয়া মানে নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে এতিয়া কিয় এই সিদ্ধান্ত ললে অসম চৰকাৰৰ ফালৰ পৰা সেই সম্পৰ্কত নাজানো কিন্তু তেখেতৰ এতিয়া নিৰাপত্তা বৃদ্ধি কৰি দিছে তেখেতৰ এস্কৰ্ট 11 জনলৈ বৃদ্ধি কৰিছে বুলি খবৰ ওলাই পৰিছে এনে নৰমালি বিধায়কসকলক ইমান নিৰাপত্তা দিয়া নহয় কিন্তু বিধায়ক অখিল গগৈ সেই নিৰাপত্তা দিব এটা কি কাৰণে এই নিয়মটো বনাইছে সেই সম্পৰ্কতহে কম পোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ খিলঞ্জীয়াসকলৰ কাৰণে এটা ভাল খবৰ লাই পৰিছে অসমৰ খিলঞ্জীয়াসকলে এতিয়া মদ বনাব পাৰিব আৰু মদ বিক্ৰী কৰিব পাৰিব মানে যিটো নেকি দেশীয় খুৰা যিটো নেকি আমাৰ মানে পাৰম্পৰিক খুৰা সেই পাৰম্পৰিক খুৰা এতিয়া আমি বনাবও পাৰিম আৰু আমি বিক্ৰী কৰিব পাৰিম বনোৱাটো কোনো মানে বাধা দিব নোৱাৰে আমাৰ মানে যিসকল নেকি খিলঞ্জীয়া মানুহ আছে প্ৰত্যেক খিলঞ্জীয়া মানুহৰ যি নেকি থলুৱা খুৰা তো সেই থলুৱা খুৰাটোতো আমি বনামেই তাত কোনো বাধা দিব নোৱাৰে কিন্তু এতিয়া আমি বিক্ৰীও কৰিব পাৰিম বুলি অসম চৰকাৰ ফালৰ পৰা জনাইছে তাৰ কাৰণে আপোনালোকে লাইসেন্স ল'ব লাগিব মানে ঘৰত খাবৰ কাৰণে বনাইছে হেইটো ওকে আপোনালোকে লাইসেন্স ল'ব নালাগে কিন্তু বিক্ৰী কৰিবৰ কাৰণে লাইসেন্স ল'ব লাগিব আৰু আপোনালোকে যদি মানে ধৰি লওক সাপ্লাই দিব বিচাৰে তেতিয়াও আপোনালোকে লাইসেন্স বনাব লাগিব যদিহে আপোনালোকে বনাব বিচাৰে বনোৱাৰ লাইসেন্স যদি ল'ব বিচাৰে 15000 টকা বলে খৰচা হ'ব আৰু যদি আপোনালোকে বিক্ৰী কৰা লাইসেন্স ল'ব বিচাৰে তেনেহলে আপোনালোকৰ 500 টকা খৰচা হ'ব মানে এইটো অনুজ্ঞাপত্ৰ লোৱাৰ মাসুল হয় তো আমাৰ অসমৰ যিসকল খিলঞ্জীয়া আছে খিলঞ্জীয়াসকলৰ থলুৱা যি খুৰা তো সেই থলুৱা খুৰা যাতে বিলুপ্ত নহওক মানুহে যাতে চিনি পাওক যাতে 2 পইচা উপাৰ্জন কৰিব পাৰে খিলঞ্জীয়াসকলে তাৰ কাৰণে এই ব্যৱস্থা কৰি দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে মিয়ানমাৰৰ পৰা ভাৰতলৈ অনা হৈছিল বিদেশী সিগাৰেট মিয়ানমাৰৰ পৰা ভাৰতলৈ অনা হৈছিল আৰু তেনে সময়তে ভাৰত চৰকাৰৰ ফালৰ পৰা সেই সিগাৰেট জব্দ কৰে বুলি খবৰ ওলাই পৰিছে খবৰ অনুসৰি প্ৰায় 14 কোটি 71 লাখ টকাৰ বিদেশী সিগাৰেট জব্দ কৰিছে তো এই সিগাৰেট সমূহ মানে চুৰাং ভাবে অনা হৈছিল ভাৰতলৈ যাৰ লগতে নেকি এতিয়া 4 জনকৈ বিদেশীক গ্ৰেফতাৰ মানে 4 জনকৈ লোকক গ্ৰেফতাৰো কৰিছে বুলি খবৰ ওলাই পৰিছে মানে জেনুইন প্ৰক্ৰিয়াৰ দ্বাৰা আনিলে একো প্ৰবলেম নাই তেওঁলোকে ট্যাক্স ফাঁকি দি কৰ ফাঁকি দি মানে অবৈধভাৱে আনিবলৈ চেষ্টা কৰিছিল তেওঁলোকক ধৰিলে এতিয়া 4 জনক এৰেষ্ট কৰা হৈছে আৰু লগতে সেই বস্তুবিলাক জব্দও কৰা হৈছে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে যিসকল লোকে 21 তাৰিখৰ দিনাখন নিটৰ এক্সাম দিব তেওঁলোকৰ বাবে তো 21 তাৰিখৰ দিনাখন মানে 21 জুন তাৰিখৰ দিনাখন নিটৰ এক্সাম দিবলৈ থকা সকলো ছাত্ৰ ছাত্ৰীক মোৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালো
এতিয়া খবৰ ওলাই পৰিছে যে এইবাৰৰ নিটৰ পেপাৰত অকণমান ৰেহাই প্ৰদান কৰা হৈছে ল'ৰা ছোৱালীসকলক, যাৰ বাবে নেকি এতিয়া প্ৰায় 195 মিনিটলৈ বৃদ্ধি কৰি দিছে পৰীক্ষাৰ সময়। দুপৰীয়া 2 বজাৰ পৰা 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব বুলি খবৰ ওলাই পৰিছে। আৰু তাৰ লগে লগে বহুতো জেগাতো ল'ৰা ছোৱালীসকলক যাতায়াত কৰিবৰ কাৰণে বাছ ভাড়াও ফ্ৰী কৰি দিছে, যেনে পাঞ্জাৱ হৈ গ'ল। তো ল'ৰা ছোৱালীসকলক সহায় কৰিবৰ কাৰণে এই কামটো কৰিছে আৰু। তো বন্ধুসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।